নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল ফিল ইয়ৰ পজিটিভ এনাৰ্জিলৈ আন্তৰিক স্বাগতম জনাইছোঁ। ব্যস্ত মানৱ জীৱনক অলপ সকাহ দিয়াৰ উদ্দেশ্যেৰে আপোনালোকৰ মাজলৈ ধনাত্মক চিন্তাধাৰাৰে সৰু সৰু কৌশল অৱতাৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। আহকচোন সেই ধৰণৰ কাহিনীৰে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, আপোনাৰ সত্তাটোৱেই হ'ল অদ্বিতীয়। আত্মগৌৰৱ আৰু আত্মসচেতনতাৰ অভাৱে কোনো এজন মানুহে জীৱনৰ সফলতাৰ পৰা বহু আঁতৰত অৱস্থান কৰে। ই মানৱ জীৱনৰ বাবে অতিকৈ প্ৰয়োজন। সেই কথাটো বাস্তৱ জীৱনত প্ৰতিফলিত হ'লেহে জীৱনৰ সফলতা লাভ কৰিব। তাৰেই বাস্তৱমুখী এটা কাহিনী আপোনালোকক ক'ব খুজিছোঁ। এজন ল'ৰালি কালৰে পৰা লাজকুৰীয়া চহৰ আছিল। ঘৰখনৰ মাক দেউতাকৰ কথামতেই সাজ পোছাক, চাল চলন, পিন্ধন উৰণ আদি সকলোতেই সাধাৰণভাৱে অতিবাহিত কৰি আহিছিল। তাৰ লাজকুৰীয়া স্বভাৱৰ বাবেই লগৰীয়াৰ লগত ফুৰা মেলা, সভা সমিতি অথবা ভোজ খাবলৈও নগৈছিল। সেয়েহে মাক দেউতাকৰ কথা শুনি বাহিৰৰ মানুহৰ লগত মিলা মিছাও কৰিব নিবিচাৰিছিল। গতিকে তাৰ কোনো বন্ধু বান্ধৱ নাছিল। প্ৰায় অকলশৰে জীৱন অতিবাহিত কৰিছিল। সি বিদ্যালয় অথবা খেলপথাৰত নিষ্ক্ৰিয় হিচাপে নিজৰ মাজতেই দিনবোৰ পাৰ কৰিছিল। লাহে লাহে সি মানৱ সমাজত অসামাজিক প্ৰাণীত পৰিণত হ'ল। মানুহৰ মাজত তাক নিজকে আন গ্ৰহৰ প্ৰাণী বুলি অনুভৱ কৰিব ধৰিলে আৰু হীনমান্যতাই হেঁচা মাৰি ধৰিলে। তেনেকৈ তাৰ নিজস্ব সত্তা লাহে লাহে নোহোৱা হৈ গ'ল। লাহে লাহে সি ডাঙৰ হৈ তেনেকৈ সাংসাৰিক জীৱনত সোমালে। কিন্তু সেই জীৱনতো তাক ভয়, বিৰক্তি আৰু অস্বাভাৱিকতাই লগ এৰি নিদিলে। সি ভীষণ আৱেগিকভাৱে ভাগি পৰিলে। লাহে লাহে নিজস্বতা হেৰুৱাই পেলালে। তাৰ মননশীলত আত্মহত্যা কৰাৰ কথাও আহিব ধৰিলে। এনেদৰে তাৰ আত্মবিশ্বাস আৰু আত্মানুসন্ধানৰ অভাৱ ঘটিলে। এদিনাখনৰ কথা, তেওঁ পত্নীয়ে বিয়া হৈ অহা দিনৰে পৰা মানুহজনৰ আচৰণবিধি লক্ষ্য কৰি আছিল। কিবা একঘেমীয়া, ভয় ভয় ভাৱ আৰু অকলশৰীয়া অনুভৱ কৰা যেন দেখা পাই আহিছিল। মানুহগৰাকী কিন্তু বেছ সমাজপ্ৰিয় তথা সকলোৰে লগত মিলাই চলিব পৰা বিধৰ আছিল। ৰাতি শুবলৈ যোৱা সময়ত মানুহগৰাকীয়ে তেওঁৰ মনৰ কথা জানিবলৈ সহজভাৱে কথা পাতিবলৈ ধৰিলে। দুয়োৰে মাজত কথা আগবাঢ়িল। মানুহগৰাকীয়ে মানসিকভাৱে ভাগি পৰা মানুহজনৰ কাহিনী শুনি অস্তিত্ব জীৱনৰ উপভোগৰ পাঠ পঢ়ালে। প্ৰতিজন ব্যক্তিৰ অন্তৰ্নিহিত সহজাত প্ৰবৃত্তিৰ আত্মসত্তা বিৰাজমান হৈ থাকে। সেই সত্তাৰ আত্ম উপলব্ধিয়ে মানৱ জীৱনৰ সফলতাৰ মূল চাবিকাঠি। সেই পাঠৰ অন্তত তেওঁ ক'লে যে যি ঘটি গৈছে তাক লৈ মিছাতে ভাবি নাথাকিব। তাতকৈ বৰং যিবোৰ দিন সন্মুখত পৰি আছে তাৰ সৎব্যৱহাৰ কৰাৰ চেষ্টা কৰক। ঘটি যোৱা ঘটনাবোৰৰ দুশ্চিন্তা নকৰি আহিবলগীয়া দিনবোৰৰ চিন্তা কৰক আৰু আত্মশক্তিৰ মূল্য বুজি উঠক। নিজৰ মানুহগৰাকীৰ এই সাৰমৰ্মই
তেওঁক বিশেষভাৱে জোকাৰি গ'ল। প্ৰথমবাৰৰ বাবে নিজৰ কথা ভাবিবলৈ ধৰিলে, নিজৰ ব্যক্তিত্বক প্ৰাধান্য দিবলৈ ধৰিলে। লাহে লাহে তেওঁ সমাজপ্ৰিয় হ'বলৈ চেষ্টা কৰিলে। লাহে লাহে তেওঁ মনৰ পৰা ভয় ভাৱ আঁতৰি সপ্ৰতিভ আত্মবিশ্বাসেৰে সকলোৰে লগত আদান প্ৰদান কৰিবলৈ ধৰিলে। আত্ম উপলব্ধি তথা আত্মসত্তাৰ পোহৰেৰে দুখক নেওচি ভৱিষ্যতক গ্ৰহাৰ দিশে আগবাঢ়িলে। এতিয়া বুজিলেনে ল'ৰাজনে নিজকে কেনেধৰণেৰে আৱিষ্কাৰ কৰিলে? প্ৰকৃততে ল'ৰাজনে অৱশেষত গভীৰ আত্মসত্তা ঘূৰাই পালে। এই সত্তাই তেওঁক মৃত্যু মুখৰ পৰা জীৱনৰ উপভোগ্য পোহৰলৈ লৈ আনিলে। সাফল্য জীৱনৰ শ্ৰেষ্ঠতম উপায়টিয়েই হ'ল আত্মানুসন্ধান। ধন্যবাদ। ভিডিঅ'টো ইমানেই আছিল। যদিহে আপোনালোকক এই ভিডিঅ'টোৱে অকণমান সহায় কৰিব বুলি ভাবে মই উপকৃত হ'ম। আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এনেধৰণৰ বিষয়বোৰে মানৱ জীৱনক সহজ আৰু সজাই তোলে। এই বিষয়বোৰৰ ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াবলৈ চেষ্টা কৰিম। পুনৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। শুভৰাত্ৰি।